হেল্ল' ষ্টুডেণ্ট, ইতিমধ্যে মই আহি থকা মেট্ৰিক পৰীক্ষা 2024 ইংলিছত কি চাব লাগিব সেই বিষয়ে তোমালোকক কৈছিলোঁ। মেইনলি ছেকশ্যনবিধ আমি কি চাম, কি পঢ়িম, MCQ বাদে সেই কথাটো আমি জানিব লাগিব। মই ইতিমধ্যে প্ৰ'চ ছেকশ্যনত কি কুৱেশ্যন চাব লাগে ইউটিউবত ভিডিঅ' এটা দি দিছোঁ। ৰেপিড ৰিডাৰ বা মোমেণ্টৰ পৰা আমি লং কুৱেশ্যন কি চাব লাগে তাৰো মই ভিডিঅ' এটা দি দিছোঁ। এছে কি চাব লাগে ভিডিঅ' দি দিছোঁ। এতিয়া বাকী থাকিল MCQ আৰু 35 ছেকশ্যনটো। MCQৰ কাৰণে তোমালোকে 10খন ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি ল'বা। 10খন ডিষ্ট্ৰিক্টৰ MCQ চালে মই ভাবোঁ তোমালোকৰ নিশ্চয় MCQখিনিও কমন পৰিব। যদি তোমালোকৰ 10খন ডিষ্ট্ৰিক্ট কি ডিষ্ট্ৰিক্ট চাব লাগে যদি তোমালোকৰ নাই, যদি মোক কমেণ্ট কৰি জনোৱা, মই 10খন ডিষ্ট্ৰিক্টৰ MCQৰ এনচাৰ সহকাৰে ভিডিঅ' দি দিম। ঠিক আছে। এতিয়া থাকিল 35 ছেকশ্যন। 35 ছেকশ্যনৰ পৰা নম্বৰ থাকিব মাত্ৰ 13 নম্বৰ। গতিকে আমি 35 ছেকশ্যনটোত কি প্ৰশ্ন কেনেদৰে চালে 13 নম্বৰটো পাম সেই বিষয়েহে জানিব লাগে। অৰ্থাৎ 35 ছেকশ্যনৰ চিলেবাছখন জানিব লাগে। এতিয়া 35 ছেকশ্যনৰ চিলেবাছখন ভালদৰে চাই লোৱা। ইয়াত ক'ত কেনেকৈ কি থাকিব, ক'ত কেনেকৈ কি থাকিব, 35 ছেকশ্যনৰ পৰা তোমালোকে কি চাবা, তো মই চিলেবাছখন তোমালোকক দি দিছোঁ। তোমালোকে চিলেবাছখন চাই লোৱা এবাৰ। এতিয়া মই সুন্দৰকৈ দি দিছোঁ 35 ছেকশ্যনৰ চিলেবাছখন। ইউনিট 1, 2, 3, 4, 5 5টা আছে। অৰ্থাৎ নেম অফ পয়ট্ৰি আছে, এ টাইগাৰ ইন দ্য জু। এ টাইগাৰ ইন দ্য জুৰ পৰা তোমালোকৰ MCQ থাকিব এটা। লং কুৱেশ্যন অৰ্থাৎ LA মানে লং এনচাৰ থাকিব 2 মাৰ্কছ। আমাণ্ডাৰ পৰা তোমালোকৰ MCQ থাকিব 2টা। আমাণ্ডাৰ পৰা কোনো ধৰণৰ লং কুৱেশ্যন নাথাকিব, গতিকে লং কুৱেশ্যন আমাণ্ডাৰ পৰা পঢ়ি লাভ নাই। এনিমেলছৰ পৰা থাকিব তোমালোকৰ MCQ 2টা। লং কুৱেশ্যন LA অৰ্থাৎ লং কুৱেশ্যন এটাও নাথাকে, গতিকে এনিমেলছৰ পৰাও তোমালোকে লং কুৱেশ্যন নাচালেও হ'ব। দ্য বল পয়েমটোৰ পৰা থাকিব MCQ 3টা। বল পয়েমৰ পৰা লং কুৱেশ্যন কোনো ধৰণৰ নাচালেও হ'ব। দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগন, ইয়াৰ পৰা থাকিব MCQ এটা, লং কুৱেশ্যন থাকিব 2টা। তো আমি যদি ভালদৰে এই চিলেবাছখন ফ'ল' কৰোঁ, লং কুৱেশ্যন মাত্ৰ আমাৰ 2টাহে আহিল। টাইগাৰ ইন দ্য জুত এটা থাকিব আৰু কাষ্টাৰ দ্য ড্ৰেগনত এটা থাকিব। টোটেল তোমালোকৰ MCQ থাকিব টোটেল 9 মাৰ্ক আৰু লং কুৱেশ্যন থাকিব 4 মাৰ্ক। অল টোটেল থাকিব 9 + 4 13 মাৰ্কছ। তো গতিকে এই 13 মাৰ্ক তোমালোকে চালেই, এই 13 মাৰ্ক তোমালোকে যাতে অলপো ইফাল সফল হ'ব নিদিয়া, তো মই এটা কাম কৰিম। ঠিক আছে, এই 13 নম্বৰটো পাবা, কিন্তু 35 ছেকশ্যনৰ পৰা তোমালোকে কি চালে 13 নম্বৰটো পাবা সেই বিষয়ে মই অহাকালি ভিডিঅ' এটা দি দিম। ভিডিঅ'টো তোমালোকে ভালদৰে চালে 13 নম্বৰটোও পাবা। ঠিক আছে, আজিলৈ বিশেষ নাই। তোমালোক আটাইৰে উজ্জ্বল ভৱিষ্যত ও ভাল ৰিজাল্ট হোৱা কামনা কৰি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।